সকলোৱে দেখা পাইছে জনপ্ৰতিনিধি বা মন্ত্ৰীসকলে যেনেকে মুখ চুপতি মাৰি আছে বাকী মানুহৰ লগত বিৰোধীৰ লগত কিছুমান আমাৰ সামাজিক কাম কাজ কৰি থকা মানুহৰ লগত এগৰাকী গায়কৰ লগত যেনেকে মুখ চুপতি মাৰিবলৈ তেওঁলোকৰ সময় হৈছে শিৱসাগৰ চৰাইদেউ আহিবলৈ আপোনালোকৰ কিয় সময় হোৱা নাই এই কথাটোৱে আমি প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ আৰু এইটো কথাও আমি কৈছোঁ যে চৰকাৰৰ মানুহ অহা নাই চৰকাৰৰ মন্ত্ৰী অহা নাই লগে লগে বিৰোধীৰ ডাঙৰ নেতাবোৰো আহিব লাগে ৰাহুল গান্ধী ডাঙৰীয়া প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আমি সকলোকে কৈছোঁ আহক আপোনালোকেহে সদনৰ মজিয়াত ক'ব চৰকাৰৰ চকু খুলি দিব আপোনালোকো আহক কাৰণ পানী ওলাই গ'লে চাবলৈ কি পাব এতিয়া চাই যাওক সি আমাৰ নেপালী বস্তি চাই যাওক হয় নহয় বিহু বৰ চাই যাওক আপোনালোকে চন্তক চাই যাওক চাই গৈ প্ৰকৃত কিমান পলস পৰিলে চাইহে আপোনালোকে সংসদৰ মজিয়াত ক'বলৈও সেইকাৰণে আমি সকলোকে কৈছোঁ ডাঙৰ নেতা যিমান আছে ৰাষ্ট্ৰীয় পৰ্যায়ত বাওঁপন্থী দলৰো CPIM হওক বা CPI হওক বা CPIML হওক ৰাষ্ট্ৰীয় নেতৃবৰ্গ আহি দেশত ক'ব লাগিব আৰু দেশৰ ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ প্ৰতিও আমাৰ আক্ষেপ আছে আপোনালোকে যিমান কৰিব লাগে সিমান নকয় যিমান দিব লাগে সিমান আমাৰ ডাঙৰ ডাঙৰ সাংবাদিক আছে তেওঁলোকৰ নাম চাৰিওফালে ছাতি ফুটি আছে তেওঁলোকক গুডি মিডিয়াত কি কৰে মানে মুদিৰ তোষণ কৰে কৰি থাকক কিন্তু অসমৰ দুখৰ সময়ত আপোনালোকে কিয় দেশৰ সংবাদ মাধ্যমত আমাৰ কথা নকয় এইটো আমি দুখ পাইছোঁ হ'ব